বৰমা মহাবিদ্যালয়ত এপছৰ উদ্যোগত যৌথ এখন সভা এই সভাত অংশগ্ৰহণ কৰিলে বিটিএডিৰ 30টাকৈ জাতীয় সংগঠনে কেইবাটাও বিষয়ক সামৰি অনুষ্ঠিত এই যৌথ সভা শৈক্ষিক সামাজিক সাংস্কৃতিকে ধৰি সকলো সমস্যাৰ ওপৰত পৰ্যালোচনা সমস্যাসমূহ বিটিআৰ চৰকাৰক উপস্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ বাল্য বিবাহ ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্য এপছৰ সভাপতিৰ বিটিআৰত থকা প্ৰায় 30টা জাতি জনগোষ্ঠীয় সংগঠন হেতু লৈ পেলাই উমৈহতীয়া কোঅৰ্ডিনেশ্যন কমিটি অফ বিটিআৰ অৰ্গেনাইজেশ্যন যোৱা 5টা বছৰে আমি একেলগে আছো আৰু ইয়াৰ প্ৰধান লক্ষ্য আছিল যে বিটিআৰত যি শান্তি সম্প্ৰীতি মিলাপ্ৰীতি সমন্বয় ভাতৃত্ববোধ এটো সদায় মজবুত আৰু অটুট ৰাখিব লাগে শান্তি স্থাপনৰ পিছত আৰু আমাৰ যিখিনি জাতি জনগোষ্ঠীৰ উমৈহতীয়া যিবিলাক সমস্যা আজি আমি আলোচনা কৰিলো এই বৰ্মা কলেজত যে যি বিদ্যালয় প্ৰাধিকৰণ শিক্ষক নিযুক্তি আৰু বিদ্যালয়ৰ আন্তঃগাঁথনিৰ যি সমস্যা বিটিআৰত ইয়াৰ সমাধানৰ সূত্ৰ উলাই পেলাই চৰকাৰে বহুতো পদক্ষেপ লৈছে তথাপিও আৰু বহুতো পদক্ষেপ বা নিযুক্তি দিব লগা আছে বিদ্যালয় প্ৰাধিকৰণ বিটিআৰ শান্তি চুক্তিৰ লিপিবদ্ধ আছে সেই হিচাপে অসম চৰকাৰক আমি দাবী জনাইছো আহ্বান জনাইছো দ্বিতীয় কথাটো হ'ল যে সুপাৰ 50 বডোফা মিছন লোৱা হৈছে ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ কাৰণে ইয়াত বিটিআৰত 30টা জাতি জনগোষ্ঠীৰ মানে তৰফৰ পৰা দুজনকৈ মানে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত কোচিঙৰ ব্যৱস্থা মানে উপৰঞ্চিভাৱে 50 জনকৈ যিটো কৰি আছে সুপাৰ 50 যেলৈকে লৈ যাব পাৰে নেকি তাৰ কাৰণে আমি আলোচনা কৰিলোঁ আৰু শিক্ষা ক্ষেত্ৰত খাদ্য ক্ষেত্ৰত লগতে আমাৰ যি সংস্কৃতি কলা সংস্কৃতিৰ ক্ষেত্ৰত এই 3টা দিশত উমৈহতীয়াভাৱে আমি কাম কৰাৰ কিছু নীতি কিছু আমি মানে পৰিকল্পনা আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ